ৰাজ্যখনত পুনৰ সংঘটিত হৈছে এক অমানৱীয় ঘটনা। নিজ পুত্ৰ আৰু পুত্ৰ বোৱাৰীৰ হাতত অপমানিত হ'ল পিতৃ মাতৃ। এইবাৰ ঘটনাস্থল ৰূপৈহাটৰ নাঙ্গলদোৱা গাঁৱৰ একমাত্ৰ পুত্ৰ আৰু পুত্ৰ বোৱাৰীৰ হাতত আঘাতপ্ৰাপ্ত হয় মাতৃ। ৰূপৈহাট থানাত এজাহাৰ দাখিল। অকথ্য নিৰ্যাতনৰ পৰা পৰিত্ৰাণ পাবলৈ উপায়হীন পিতৃ মাতৃয়ে সংবাদ মাধ্যমত একমাত্ৰ ভৰসা কৰি অসমৰ মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিলে সহায়। অতি সোনকালে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায় পিতৃ মাতৃয়ে। কেইদিনমান পিছে পিতৃ মাতৃৰ লগত অতি বেয়া ব্যৱহাৰ কৰি আহিছে বুলিও সংবাদ মাধ্যমত জানিব দিয়ে পিতৃ মাতৃয়ে। প্ৰশাসনৰ ওচৰত কাটৰ আহ্বান উলংগাৰ পুত্ৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে এই মুহূৰ্তত পিতৃ মাতৃৰ মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো। আমার প্রত্যেকটাই আমি আগে 7 কাটামাটি কিনে তারা দেয়া লইছি পুতের দিছি 7 কাটামাটি পুতের নামে দিছি পুতে দেওয়ার পরে দেওয়া হন আমার 3 কাটামাটি আছে 3 কাটামাটি বেয়ে আমি 1 কাটা 5 কাটামাটি বেচছি আমি হজ করবো যাই আমার হজ ব্যবহার খারাপ করে আর মারধর করে আর কালকে মার করছে 12টার সময় মার করে পরে আমরা থানাত গেছি রক্ত লইয়া তখন আমরা কোনো পুলিশে কোনো বয়াইতে দিছে এই করিয়া ডাক্তার যদি ঘুরাই না বয়াইতে দিছে আমার কোনো পরে আমি বললাম যে স্যার বেদনা উঠছে তাই না আর আমার মাথার বেদনা আমি মকুলি যাই না পরে মকুলি আমার ফাড়াই দিছে তোমরা যাও গা পরে তারপরে রাতের 8টার সময় ছাড়ছে আমি করি আমি তার রাতের 9টার সময় মোর এই বিডব্লিউ রাস্তার লগত ঠাইখনৰ নাম কি? বৰকোট নাঙ্গলদোয়া। আপোনাৰ পুতেকৰ নাম মুস্তাফিজুর রহমান। আপোনাৰ ল'ৰা ছোৱালী কেইজন? ল'ৰা ছোৱালী মোৰ 5 জন। কাজিয়াটো কাৰ লগত? পুতেকৰ লগত তাৰ বোৱাৰী মাৰপিট কৰিছে ঘটনা কেতিয়া? কালি 12টা বজাত। থানাত এজাহাৰ লোৱা নাই? এজাহাৰ লোৱা নাই। আপুনি প্ৰশাসনক কি আহ্বান জনাব? ঊৰ্ধ্বতম যিটো আৰক্ষী ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে তেওঁলোকৰ ওপৰতো আৰক্ষীৰ ওপৰতো মানুহ আছে গতিকে কি জনাব আপুনি? মুখ্যমন্ত্ৰী আছে আমি উচিত বিচাৰ চাই আমার মা বাবা যে মারিছে এটু আমার উচিত বিচার লাগে ভালকৈ তথ্যটা আছে লয় মুখ্যমন্ত্রী মহোদয় সরকার মতো ইমিডিয়েট তহঁতে থানালৈ যা আৰু থানাতো নিশ্চয় সিহঁতক মেডিকেলত পঠাব মই লগে লগে সিহঁতক পঠাই দিছোঁ আৰু সিহঁতে যে মাৰপিট কৰিছে পুৰা গাঁৱৰ মানুহেও চাইছে আৰু সিহঁতৰ ভিডিঅ' ফুটেজ আছে যিটো নাকি মই তেওঁলোকে থানাত যোৱাৰ আগে আগে মই অচি চাবক দিছিলোঁ যিজন বৰ্তমান ভাৰপ্ৰাপ্ত অচি চাব আছে তেখেতক মই হোৱাটছএপ যোগে FIR কপি আৰু ভিডিঅ' ফুটেজটো যে মাৰপিট কৰিছে অলপ চলপ যি ভিডিঅ' ফুটেজ আছে দিছোঁ দিয়াৰ পাছত অচি চাবে কৈছে মই তেজপুৰত আছোঁ বোধহয় নিশ্চয় বোধহয় ছেকেণ্ড অচিজন বোধহয় চাৰ্জত আছে তেখেতে কালি একো কৰা নাই অলপ চলপ ট্ৰিটমেণ্ট কৰাই কালি FIR কপি ৰখা নাই উল্টা আৰু যিজন ল'ৰাই মাৰপিট কৰিছে তেখেতে এটা ডুপ্লিকেট এজাহাৰ দিছে সেইটো সিহঁতে ৰেজিষ্টাৰ কৰিছে কৰি পেলাই যোনে যাক মাৰিছে বাপেকৰ ওপৰত এজাহাৰ কৰিছে সেইটো ৰেজিষ্টাৰ কৰিছে কিন্তু বাপেকক যে মাৰিছে মাকক যে মাৰিছে সেইটো কেছ লোৱাই নাই উল্টা সিহঁতক খেদি পঠাই দিছে তাৰপাছত আজিও ৰাতিপুৱা যেতিয়া যোৱাৰ পাছত তেওঁলোকে মাতবোল নকৰে মই উপায়হীন হৈ মই SP ছাৰক সেই যোৱাকালিৰ FIR কপিটো আৰু ভিডিঅ' ফুটেজটো মই SP ছাৰক দি নিজে ফোনত কথা পাতিছোঁ ছাৰ এনেকুৱা বিষয় এনেকুৱা কালি মাৰপিট হৈছিলে মাক বাপেকক মাৰিছে ল'ৰাই কিন্তু আপোনাৰ থানা এতিয়ালৈকে FIR কপি লোৱাই নাই ৰেজিষ্টাৰটো বহুত দূৰৰ কথা তাৰপাছত লগে লগে তেওঁ মোক মেছেজ দিছে অ'কে বোলে লিখি দিছে মোৰ হোৱাটছএপত তাৰপাছত বোধহয় নিশ্চয় আকৌ যোৱাৰ পাছতো মই শুনা পাইছোঁ যে তেওঁলোকে আপুনি আকৌ বহাই থৈছে আৰু ৰেজিষ্টাৰ কেছ নকৰে এতিয়ালৈকে ৰেজিষ্টাৰ কৰা নাই আৰু উল্টা শুনা পাম কি আছে ৰেজিষ্টাৰ নকৰোঁ তহঁতক বন্ধ কৰি 2টাকে চালান দি এনেকুৱা কৰি ধমকি দি আছে গতিকে এনেকুৱা আৰু মাৰপিট বহুতবাৰ হৈছিলে মই থানাত আৰু কৈছিলোঁ গতিকে মই আহ্বান জনাম প্ৰশাসনক যে আপোনালোকে উচিত তদন্ত কৰি পুতেকে বাপেকক মাকক যে মাৰে কিমান ডাঙৰ অপৰাধ আপোনালোকে অপৰাধীৰ লগত যদি আপোনালোকে থাকে তেতিয়া মানুহে বিচাৰ ক'ত পাব গতিকে মোৰ আহ্বান ইয়াৰ উচিত তদন্ত কৰি কেছ ৰেজিষ্টাৰ কৰি যিমান শাস্তিমূলক ব্যৱস্থা কৰিব পৰা যায় আপোনালোকে এইটো কৰে যে এইটো মোৰ আহ্বান মোৰ ভাগিন হয় ল'ৰাজন আৰু যাক মাৰিছে মোৰ চিষ্টাৰৰ নিজা ভনী হয় মোৰ SP ছাৰকতো মই ফোনতে আহ্বান কৰিছোঁ ছাৰ আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ক মোৰ আহ্বান আপোনালোকে ইমান চাই আছে যদি কাৰণ বাপেকক আৰু মাকক মাৰে যেতিয়া আপোনালোকে এটা পদক্ষেপ লওক ইয়াৰ যাতে উচিত বিচাৰ 2 দিন পাছে মাৰে ইয়াৰ আগতে 3-4 বছৰ আগতে একবাৰ থানাত এইটো লৈ 2টা পাৰ্টিকে মাতি নিছিলে তেতিয়াও মই কৈছোঁ যে আপোনালোকে লিখা কৰি কিবা এটা কৰক তেতিয়াও মুখ জবানীত কৈ আছিলে আৰু কোনোদিন নকৰিম
এতিয়াও নকৰিলে এতিয়াও কৰি আছে শুনা পাইছো যে ল'ৰাজনৰ নামত বোধহয় 7 কাঠা মাটি আগতে কিনি দিছিলে এতিয়া তেখেতৰ 3 কঠা মাটি আছে 3 কঠাত 1 কঠা প্লাছ পইচা হজ কৰি যাম বুলি বিক্ৰী কৰিছে সেইটো লৈ তেওঁলোকে লাগিছে আৰু তাৰ 4জনী ভনী আছে 4জনী ভনীকতো দিবই লাগে অলপ চলপ মাটি সিহঁতক দিয়াই নাই তথাপিও সি মাৰপিট কৰে আৰু বিশেষকৈ ল'ৰাটো মাৰে ল'ৰাৰ যিজন বোৱাৰী আছে দাও চাউলৰ মূৰত মাৰি দিছে 2জনৰ মূৰত মাৰিছে এইটো ফুটেজ আছে আমি অলৰেডি দেখাই দিছো এছপি ছাৰক মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকে ইয়াত